আপোনালোকৰ মিটিঙত গৈ মৃত্যু নাই মিটিঙত কোনো ধৰণৰ সুস্থভাৱে ঘৰলৈ ঘূৰি আহিছে সেইটো মিছাও আহিছে এইটো কোনো হেৰি নাই আৰু তেওঁ নাযা কৰিয়ে মই বস্তুটো যোগাযোগ কৰিছিলোঁ যে মিটিঙত নাযা কৰিছিলোঁ কিন্তু তেওঁৰ এটা ইচ্ছা আছে গৈছিল কিন্তু তেওঁ সুস্থভাৱে ঘৰলৈ ঘূৰি আহিছে কথাটো হ'ল তেখেতে এই চেক দি আনাৰ কাৰণে মানে গৈছিল মানে মই যোগাযোগ কৰি মণ্ডলত হেৰি কৰিছিলোঁ তেখেত নগ'লে হ'ব বুলি কৈছিল কিন্তু তেখেতৰ তাতে একো হোৱা নাই তেখেতে মোটামুটি 3টামান বজাত ঘূৰি আহিছে ঘূৰি অহাৰ পিছত ঘৰত ভাত পানী খাই গা ধুই পেলাই হেৰি কৰি কিন্তু পৰিছিল ঘৰত পৰাৰ পিছত তেওঁ বমি কৰিছিল মেডিকেলত ভৰ্তি কৰিছিল নাই মেডিকেলত পৰাৰ পিছত কিয় মেডিকেলত ভৰ্তি নকৰিলে পৰাৰ পিছত চাগে মানে বেছি সময় সেই নহ'লে গেছ টাইপৰ দৰে হেৰি হৈ গৈছে মেডিকেলত নিবলগীয়া ঘৰতে ঘৰতে তেওঁ হেৰি হৈছে কিন্তু তেওঁ হেৰিত সময় হোৱা নাই আগৰ পৰা তেনেকুৱা বেমাৰ আছিল বেমাৰ সেনেকুৱা নাই কিন্তু এনেই হেৰি থাকে আৰু কিছুমান টুকা এনেকুৱা প্ৰব্লেম আছিল মানে কি বেমাৰ হাৰ্টৰ অলপ প্ৰব্লেম হৈছে কোন আছে তেওঁলোক ঘৰত এতিয়া ছোৱালী দুয়োৱে থাকে একাংশই ছ'চিয়েল মিডিয়াত যথেষ্ট অভিযোগ কৰি আছে যে মিটিঙলৈ গৈ তেওঁলোকৰ মৃত্যু নাই এইটো মিছা কথা মিটিঙত গৈছিল মিটিঙৰ পৰা সুস্থভাৱে ঘৰলৈ ঘূৰি আহিছে ঘৰলৈ ঘূৰি অহাৰ পিছত তেওঁ গা পানী ধুই মানে হেৰি কৰিছে ভাত খাইছে মই নিজে উপস্থিত আছোঁ তাৰপিছত তেওঁ পৰিছে দোকানত পৰাৰ পিছত তেওঁৰ মোটামুটি 7:30 মানত আপোনালোক আছে মই উপস্থিত আছোঁ পৰিয়ালটোত পৰিয়ালটোত ময়ে আছোঁ যোৱা হিচাপে মানে ক'লা ডক্টৰ তাকে নিব লাগিব নেকি তাৰে পিছত লাহে তেওঁ হেৰিটো নোহোৱা হৈ গৈছে মোৰ এই খাটি চাওক মই যোৱা হয় কিমান বয়স আছে 65 এতিয়া কিবা আহ্বান জনাব নেকি কাৰণ যিহেতু মুখ্যমন্ত্ৰী সভালৈ গৈছিল আৰু যোৱাৰ পিছত জনম মানে তাতে বস্তুটো যাতে হোৱা নাই মই এতিয়া তেখেতসকলে বিবেচনা কৰি কৰিব আৰু এইটো কথা বেলেগ কিন্তু তাতে কিন্তু একো হোৱা নাই কিন্তু সাহায্য কৰিলে নিশ্চয় ভালেই হয় নাই কালি গোটৰ মহিলাখিনি গোটেইখিনি গৈছিলে তেওঁলোকৰ মোটামুটি গৈছিলে তেওঁলোকৰ যিটো গোট আছিল মহিলাখিনি গৈছিল গৈছিল কিন্তু তাতে তেওঁ একো হোৱা নাই মানে দাবী কৰে যে তাত হোৱা নাই ঘৰত কেইটা বজাত ঘটিছে কথা মোটামুটি 7টা বজাত তেওঁ পৰিছিল পৰাৰ পিছতে বস্তুটো হেৰি হৈ গৈছে মিটিঙৰ পৰা কেইটা বজাত মিটিঙত 3:30 বজাত মিটিঙৰ পৰা আনিছে চেক আনি সুস্থভাৱে তেওঁ ঘৰলৈ ঘূৰি আহিছে চেকখনৰ বেংকত ভঙোৱা নহ'ল আৰু সেইটো হোৱা নাই ভাঙতটো ভঙাব পৰা সময় নহ'ল না আৰু নহয়ও লাখপতি বাইদেউ হোৱাৰ সপোন আধৰুৱা হৈছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত